সদৌ অসম আদিবাসী মহিলা শক্তিৰ সাংস্কৃতিক শোভাযাত্ৰা সজাগতা সভাৰ লক্ষ্যৰে উলিওৱা হয় শোভাযাত্ৰা। সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপাৰ বাগজান আঞ্চলিক কমিটিৰ উদ্যোগত আৰু প্ৰাথমিক সমিতিৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এই শোভাযাত্ৰা উলিওৱা হয়। নাৰী দিৱসৰ সৈতে সংগতি ৰাখি মহিলাসকলৰ সবলীকৰণ আত্মনিৰ্ভৰশীলৰ ওপৰত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়। শাসক চৰকাৰে বেটি বচাও বেটি পঢ়াও শ্লোগান দিছে ঠিকেই, কিন্তু আজিৰ নাৰীৰ সুৰক্ষা এই মুলুকত নাই। বাৰম্বাৰ নাৰীসকল নিৰ্যাতিত হোৱা খবৰসমূহে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে। তেনে ক্ষেত্ৰত আজিকোপতি বিজেপি চৰকাৰে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত কোনো এখন আইন বলবৎ কৰাৰ চেষ্টা কৰাৰ উদাহৰণ নাই। এতেকে পুৰুষৰ সমানে খোজ মিলাই সমমৰ্যাদা আৰু সম অধিকাৰৰ বাবে দিয়ামুলি চাহ বাগিচাৰ 11 নং লাইনৰ খেলপথাৰত বৃহৎ সজাগতা সভাটিৰ আয়োজন কৰা হয়। আনহাতে সজাগতা সভাটিৰ জৰিয়তে চাহ বাগান আৰু অধ্যুষিত অঞ্চলসমূহত কাঠফুলাৰ দৰে গঢ় লৈ উঠা চুলাই ভাটিসমূহ বন্ধ কৰাৰ বাবে আওপাই প্ৰশাসনক দাবী জনায়। চাহ বাগিচা আৰু গাঁৱত প্ৰচলিত মুৰ্গী যুঁজসমূহ বন্ধ তথা বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত তৎপৰ হৈ থকা আদিবাসী মহিলা শক্তিয়ে সমাজৰ অপশক্তিসমূহক সজাগতা সভাৰ জৰিয়তে সকিয়নি প্ৰদান কৰে। মহিলাসকলে কেৱল পাকঘৰত আবদ্ধ হৈ থকা নাই, কিয়নো আজি সদৌ অসম আদিবাসী মহিলা শক্তি আওপা বাগজান আঞ্চলিক সমিতি উদ্যোগত আৰু সমূহ প্ৰাথমিক গোটৰ সহযোগত তেওঁলোকৰ মহিলাসকলক সবলীকৰণ লগতে আত্মনিৰ্ভৰ কৰি কেনেধৰণে সমাজখন আগুৱাই নিয়াৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন চিন্তা কৰিছে। আৰু তেওঁলোকে এইবাৰ বাগজান আঞ্চলিকে আওপাৰ জৰিয়তে তেওঁলোকে সজাগতাৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ দিশত এটা আগবাঢ়িছে, এখোজ আগবাঢ়িছে, কিয়নো আজি দিনটো তেওঁলোকে সজাগতা সভা আহ্বান কৰিছে। আমি পোনে পোনে যাবলৈ চেষ্টা কৰিম। আমাৰ মাজত কেইবাজনো মহিলা সমিতি আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ, আপোনালোকৰ সজাগতা সভা আজি আহ্বান কৰিছে, কি ক'ব? মই সদৌ অসম আদিবাসী মহিলা শক্তিকের বাগজান আঞ্চলিকের মই প্রেসিডেন্ট লাগন। আর মই আজ যেহেতু আজ हमनी महिला दिवस पातती मैं है डबल लिखो जथन कि आज हमनी के आदिवासी पीस पड़ा इतना महिला सब पीस पड़ा बोल के बोले ना। हमनी आज खाली हमनी बागाने काम करबो और हमनी घर परिवार चलाबो ओटा बात नहीं है। हमनी आज महिला गला निकल गए सब अपन निजर जाति के देखा पारबो जाना पारबो। जेरकम आज हमनी आउपा में जेहेतु जुड़ित होई आउपा हमने एखन एक कोना में रही जेहेतु हानि आउपा एखन जुड़ित में एक आली वहाँ से हानि जाने पारो थी जे हमनी के जीटा कल्चर है जीटा आदिवासी के हमनी के कमी है ओटा हमनी बाहर तक लेके जाबो बोल के अनुरोध जाना थी। और जेहेतु हमनी के आज बागजान आंचलिक में जेहेतु प्रोग्राम है हमनी एटाई देखा खोजती कि हमनी के नारी दिवस आज पता की करे होइला जेहेतु सब दिवस एक पता होला हमनी के नारी दिवस पता होला कि हमनी के आज बागान में हमनी के जितना भी आदिवासी है जितना भी हमनी के परिवार सब है बा हमनी के आंचलिक में जे भी एक कमी है जेहेतु हमनी एखन घर में खाली बागान काम करके एकला जेहेतु खाई पारबो ओटा बात नहीं खेले। आज हमने हाँस कुकुरा पुष के गरु छागली पुष के निजर एक छोटो मोटो एक दुकान एक घुंटी खोल के भी हमने एक निजर एक घर परिवार के चलाक पारिला। जेहेतु खाली हमने बागान एकला काम करबो हमने परिवार एक चलाबो ओटा बात नहीं के। हमने आज गरु छागली जेहेतु हरू हरू बिजनेस जेरकम है ओटा हमने निजे एक कर पारे निजर दिमाग से जरूरी नहीं कि हमने दूसरा के दिमाग से लेके निजर में एखन हानि जेकर को खेती बाती हमने निजर बुद्धि से करे पारो थी। तो ओरकम हमनी को एक बुद्धि करके हमनी भी निजर एक अहंकार चलाक पारबो बोल के मैं अनुरोध जाना হয়। যেহেতু মহিলাহঁতৰ কেইবাগৰাকী আছে আমি তেওঁলোকৰ পৰা আমি জানিম। আমি দেখা পাইছো আমাৰ মহিলা সমিতিৰ আৰু এজন বিষয়ববী আছে চেন্ট্ৰেল কমিটিৰ, আমি তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকৰ বাগজান আঞ্চলিক সমিতিয়ে ইমান এটা শৈক্ষিক সজাগতাই বুলি ক'ব লাগিব, এই ক্ষেত্ৰত আপুনি কি মন্তব্য আগবঢ়াব? হয়, আজি সদৌ অসম আদিবাসী মহিলা শক্তি বাগজান আঞ্চলিক সমিতিৰ উদ্যোগত সমূহ প্ৰাথমিক সমিতিৰ সহযোগত নাৰী দিৱসৰ লগত সংগতি ৰাখি নাৰীসকলৰ সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল ওপৰত সজাগতা সভা অনুষ্ঠিত কৰিছে। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে যি বৰ্তমান শাসনদিষ্ট বিজেপি চৰকাৰখনে বেটি বাচাও আৰু বেটি পঢ়াও বুলি শ্লোগান দি থাকে, আমি এই শ্লোগানটো অৰ্থহীন দেখিবলৈ পাইছোঁ। কাৰণ বিভিন্ন সময়ত আমাৰ যি নাৰী মহিলা বা ছোৱালীসকল দেখিবলৈ পাওঁ বিভিন্ন সময়ত নিৰ্যাতন ৰেপ বালাকাৰ আদি বিলাকৰ ভুক্তভোগী হৈ আছে। আৰু এই ভুক্তভোগী হোৱাৰ ক্ষেত্ৰতো চৰকাৰে আমাক কোনো ধৰণৰ আইন ব্যৱস্থা কৰি দিয়া নাই, সুৰক্ষিত আইন ব্যৱস্থা কৰি দিয়া নাই। আৰু বৰ্তমান নাৰীসকলে অসুৰক্ষিত বুলি আমি বোধ কৰিছোঁ। আৰু
ইয়াৰ উপৰিও আমি নাৰীসকলক সমমৰ্যাদা অধিকাৰৰ কাৰণে বা নাৰীসকলে এতিয়াও পিছ পৰি থকা নাই বা তল পৰি থকা নাই। নাৰী শক্তি বহুত আছে আৰু নাৰীসকলেও আগুৱাই কামখিনি কৰি যাব পাৰিব বুলি আমি আশাবাদী। আৰু নাৰীসকলক সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল কৰাৰ উপৰিও নাৰীসকলৰ পিছপৰা নাৰীসকলক আমি উঠাই আনি পুৰুষৰ লগত সমভাগী হৈ সমান্তৰালভাৱে সমমৰ্যাদা প্ৰদান কৰাৰ বাবে আমি কাম কৰি আহিছোঁ। অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা বাগজান আঞ্চলিক সমিতি তথা সমূহ প্ৰাথমিক সমিতিৰ সহযোগত নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি নাৰী দিৱস উদযাপন কৰা হৈছে। লগতে নাৰী সবলীকৰণ আত্মনিৰ্ভৰশীল ঐচ্ছিক সামাজিক ৰাজনীতিক কেউদিকে আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আজি সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছিলে। মই সঁচাকেই নথৈ আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ, কাৰণ আঞ্চলিক পৰ্যায় হৈ আটক ধুনীয়াকৈ আজি নাৰী দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলক সভা অনুষ্ঠিত কৰিছিলে। লগতে মই বাগজান আঞ্চলিক সমিতিৰ সভানেত্ৰী সম্পাদিকা লগতে সমূহ প্ৰাথমিক সমিতিৰ বিষয়ববীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এইবাৰ আমাৰ নাৰী দিৱসৰ বিষয়বস্তুটো আছিলে এক্সেলাৰেট একশ্যন তথা দ্ৰুতভাৱে মহিলাসকলক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আমি সদৌ অসম আদিবাসী মহিলা সমিতি কাম কৰি যাম। আৰু আমাৰ আদিবাসী তথা অসমত বসবাস কৰা বিভিন্ন মহিলাৰ হকে যিসকল নিৰ্যাতিত হয়, লাঞ্ছিত বঞ্চিত শোষিত মহিলাসকলৰ হকে আমি মাৰ বান্ধি থিয় দি তেখেতসকলৰ সমস্যাসমূহৰ কাৰণে আমি মাত মাতি যাম। লগতে আদিবাসী জনগোষ্ঠীৰ যিসমূহ জ্বলন্ত সমস্যাক আমি মাত মাতি যাম। লগতে আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি তথা আমাৰ লাইন মাটি পাট্টা পত্ৰ লগতে আমাৰ জনজাতিকৰণ সেইসকলৰ কাৰণে আমি মাত মাতি যাম। আৰু আদিবাসী মহিলা সমিতি সমগ্ৰ অসমতে জিলিকাই লোৱাৰ লগতে কটকটীয়া কৰাৰ উদ্দেশ্যে আজি সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছিলে। জয় অসম, জয় আদিবাসী, জয় আওপা। আদিবাসী সমাজত অতিপাত বৃদ্ধি পাইছে বাল্য বিবাহ। আৰু এই বাল্য বিবাহসমূহ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে, কাৰণ সৰু বয়সতেই বিয়া বাসত আবদ্ধ হ'লে হয়তো নিজৰ গৰ্ভৱতী অৱস্থাত যিসকল গৰ্ভৱতী থাকে সেই মহিলাসকলৰ নিজৰ যিটো পেটত থকা পুত্ৰ বা পুত্ৰী সেই যিটো বিকাশ হ'ব লাগে মানসিক, সেই মানসিক বিকাশটো নোহোৱাৰ কাৰণে আমাৰ সমাজত বহুখিনি প্ৰভাৱ পেলাইছে। আমাৰ সমাজখন বহুখিনি তল পৰি গৈছে। আৰু এই বাল্য বিবাহ সম্পূৰ্ণৰূপে ৰোধ হ'ব লাগে, বন্ধ হ'ব লাগে। আৰু উপযুক্ত বয়সত ছোৱালী ল'ৰা বিয়া পাতিব লাগে।